নমস্কাৰ সকলোকে নমস্কাৰ। পবিত্ৰ ভাদ মাহ চলি আছে, অহা মঙলবাৰে সমাপ্তি ঘটিব অৰ্থাৎ দুমাহী। গতিকে এই পবিত্ৰ ভাদ মাহত প্ৰত্যেক বছৰেই যিকোনো প্ৰকাৰে খুব স্বাস্থ্য পাতি চব ঠিক থাকিলে, ভগৱানৰ আশীৰ্বাদ থাকিলে এবাৰ হ'লেও আমি নামঘৰ আৰু সত্ৰ এই ধৰণৰ ঠাইবিলাকত, ধৰ্মীয় ঠাইবিলাকত অকণমান প্ৰাৰ্থনা কৰোঁ, সকলোৰে মংগলৰ অৰ্থে, আমাৰ মংগলৰ অৰ্থে সকলোৰে। এতিয়া আজি মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ অসমৰ যিমানবিলাক সত্ৰ আছে, উল্লেখিত সত্ৰসমূহৰ ভিতৰত আন এখন সত্ৰ হ'ল, সত্ৰৰ সকলোবিলাকেই উল্লেখনীয় আৰু সত্ৰৰ ওপৰত যি শ্ৰদ্ধা ভক্তিসমূহ অসমবাসী ৰাইজৰ আছে সেয়া আৰু বেলেগ ধৰণে ক'বলগীয়া নাই। এই সমূহ সত্ৰৰ ভিতৰত আন এখন উল্লেখনীয় সত্ৰ হৈছে চিৰাজুলি সত্ৰ, অৰ্থাৎ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত দক্ষিণ দিশত এখন সত্ৰ শ্ৰী শ্ৰী ৰাম মাতাৰ হাতেৰে 1569 চনত অৰ্থাৎ 1569ত প্ৰতিষ্ঠা লাভ কৰা এইখন এখন সত্ৰ। এইখন এখন উল্লেখনীয় এইকাৰণেই সত্ৰ, এই সত্ৰলৈকে আহিলে মন প্ৰাণ আপোনাৰ পবিত্ৰ হৈ যাব আৰু এই অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ আৰু অন্যান্য ভাৰতবৰ্ষৰ বাহিৰৰো 2-4 ভক্ত অহা বুলি আমি গম পাইছোঁ। কিন্তু ধৰ্মৰ যিসমূহ অনুষ্ঠান আছে, এই অনুষ্ঠানবিলাকলৈকে গ'লে আপোনালোকৰ মন প্ৰাণ পবিত্ৰ হৈ যাব। গতিকে আমি সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ পবিত্ৰ স্থানলৈকে গৈ আমি নিজক ভগৱানৰ লগত অকণমান বিলীন কৰিবলৈ চেষ্টা কৰিব লাগে। সংসাৰৰ পৰা অকণমান বাহিৰত ৰাখি হ'লেও পবিত্ৰ স্থানসমূহত আমি যদি ভক্তিভাৱে ভগৱানক প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ এটা কিবা প্ৰশান্তি এটা লাভ কৰোঁ আৰু যাৰ কাৰণে আমি এটা শক্তি পাওঁ। গতিকে আজি সেই তাৰে ব্যতিক্ৰম নহয়, মই আৰু শ্ৰীমতী একেলগে আমি আহিছোঁ এই পবিত্ৰ স্থানলৈকে আৰু প্ৰত্যেক বছৰে আহোঁৱেই ভাদ মাহত। গতিকে মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এই স্থানসমূহত আহিলে মানুহৰ যিটো মানসিক প্ৰশান্তি পোৱা যায়, এই প্ৰশান্তিটোৰ কাৰণে ইয়াত মানুহ আহে আৰু ভক্তিভাৱেৰে ইয়াত যিটো প্ৰাৰ্থনা, নৈবেদ্য, অৰ্চন বৰ্ণন এইবোৰ কৰে বা তাত যি চলি থকা কীৰ্তন শুনে, এই তাৰপিছত মানুহৰ এটা মনত এটা বেলেগ ধৰণৰ অনুভৱ আহে যেন মই স্বৰ্গধামতে আছোঁ। গতিকে এতিয়া কথাটো হ'ল কি, এই সত্ৰখনলৈকে আপোনালোক আহিব। ইয়াত বিভিন্ন সময়ত 5টি উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, তাৰপিছত বিভিন্ন সভা, পানী তোলা সভা ইত্যাদি সভা, ৰাজহুৱা সভা, এই ধৰণৰ ইয়াত অনুষ্ঠান হৈ থাকে, প্ৰতিষ্ঠা দিৱস হৈ থাকে। গতিকে আৰু বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানসমূহ আৰু এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানসমূহ বিভিন্ন ভক্তক ইয়াত তেখেতসকলে নিয়োজিত কৰিছে সত্ৰখন পৰিচালনা কৰিবৰ কাৰণে। খুব সুন্দৰ এটা পৰিৱেশ, শান্তিৰ এটা পৰিৱেশ। এই সত্ৰলৈকে আপোনালোকে আহিলে নিশ্চয় এটা শান্তিৰ উপলব্ধি চাই ইয়াৰ কীৰ্তন আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব পাৰিব। তেখেতসকল নামঘৰীয়াসকল আছে, সত্ৰ পৰিচালক ভক্তসকল আছে, ভকতসকল আছে। গতিকে তেখেতসকলৰ লগত বিভিন্ন কথা বতৰা জানিব। সত্ৰলৈকে আহিলে আপোনালোকৰ মন প্ৰাণসমূহ খুব সুন্দৰভাৱে এটা শান্তিৰ এটা দিন পাৰ কৰিবলৈ সক্ষম হ'ব। আমিও সেইধৰণে আজিৰ এই দিনটো আমি নিজেই গম পোৱা নাই যে কি ধৰণে গোটেই সময়খিনি পাৰ হৈ গৈছে। আমি এই সত্ৰত আজি তেখেতসকলৰ ভক্তি মাৰ্গৰ লগত অৰ্থাৎ ভকতসকলৰ লগত নিজকেই বিলীন কৰি দি খুব শান্তি পাইছিলে। নিশ্চয় এটা আপোনালোকে
শান্তিৰ ধামত থকা যেন অনুমান হ'ব, তাকে কামনা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সৰ্বদোষ মৰিখন কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত মই হ'ব আশীৰ্বাদ বিচাৰি আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। কৃষ্ণ কৃষ্ণ।